নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্ট লৈ। আজি আমি DLED ছেকেণ্ড ছেমিষ্টাৰৰ পেডাগজি অফ MIL 1ৰ 2021ৰ কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো হৈছে ভাষা শিকনৰ যিকোনো দুটা লক্ষ্য লিখা। ইয়াৰ উত্তৰ হৈছে ভাষা শিকনৰ যিকোনো দুটা লক্ষ্য হ'ল ভাষা শিকনে শুদ্ধ উচ্চাৰণত সহায় কৰে আৰু ভাষা শিকনৰ জৰিয়তে ব্যাকৰণ আৰু শব্দকোষৰ জ্ঞান বৃদ্ধি হয়। নেক্সট কুৱেশ্যন, মৌখিক সাক্ষৰতা মানে কি? উত্তৰ, মৌখিক সাক্ষৰতা মানে হ'ল এনে এক ধৰণৰ পদ্ধতি যাৰ দ্বাৰা আমি শব্দবোৰৰ সহায়ত জ্ঞান, ধাৰণা আৰু কোনো বিষয়বস্তুৰ ওপৰত আমাৰ ধাৰণা ব্যাখ্যা কৰিব পাৰোঁ। মৌখিক সাক্ষৰতাৰ দ্বাৰা ব্যক্তিৰ কথন আৰু শ্ৰৱণ এই দুয়োটা কৌশলৰ বিকাশ হয়। নেক্সট কুৱেশ্যন, শ্ৰৱণ কৌশলৰ মান নিৰূপণৰ বাবে কৰিবলগীয়া দুটা দিশ উল্লেখ কৰা। উত্তৰ, শ্ৰৱণ কৌশলৰ মান নিৰূপণৰ বাবে কৰিবলগীয়া দুটা দিশ হ'ল বিশেষ তথ্যৰ বাবে শুনা আৰু আদেশ অনুসৰণ কৰা। নেক্সট কুৱেশ্যন, জীৱন জীৱন বৰ অনুপম আত্মজীৱনীখন কোনে লিখিছিল? জীৱন জীৱন বৰ অনুপম এই আত্মজীৱনী লিখিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে। নেক্সট কুৱেশ্যন, পাঠোদ্ধাৰ কৌশল মানে কি বা ডিকোডিং স্কিল মানে কি? উত্তৰ, পাঠোদ্ধাৰ কৌশল হ'ল কোনো এক ধৰণৰ কৌশল যাৰ দ্বাৰা নিজৰ জ্ঞানৰ জৰিয়তে শব্দৰ উচ্চাৰণ, সম্বন্ধ, পদ্ধতি সম্পৰ্কে ক্ষুদ্ৰ জ্ঞান আয়ত্ত হয়। এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, যদি আপোনালোকে DLED ছেকেণ্ড ছেমিষ্টাৰৰ যিকোনো ছাবজেক্টৰ নোটছ ল'ব বিচাৰে, PDF নোটছ আছামিজ মিডিয়ামৰ, আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই ৱেবছাইটত আহিব পাৰে। ইয়াত আপোনালোকে বিভিন্ন ছাবজেক্টৰ নোটছ পাব। এডুকেশ্যন ইন কণ্টেম্পৰেৰী ইণ্ডিয়ান ছ'চাইটি S2.2, ইয়াত মাত্ৰ 15 টকাত আপোনালোকে বাই কৰি স্ক্ৰীনশ্বট হোৱাটছআপৰ জৰিয়তে পঠাই দিলে হোৱাটছআপৰ জৰিয়তে আপোনালোকে PDF পাই যাব। আমি ভিডিঅ'টোলৈ আগবাঢ়ো। শিশুৰ কথন দক্ষতা বিকাশত সাধুকথা কোৱা বা চৰিত্ৰাভিনয়ৰ ভূমিকা সম্পৰ্কে বুজাই লিখা। উত্তৰ, শিশুৰ কথন দক্ষতা বিকাশত সাধুকথা কোৱা বা চৰিত্ৰাভিনয়ৰ ভূমিকা অপৰিসীম। সাধুকথা বা চৰিত্ৰাভিনয়ে শিশুক সেই বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তোলে। ইয়াৰ ফলত শিশুৱে তাৰ বিষয়ে জ্ঞান লাভ কৰে। সাধুকথা বা চৰিত্ৰাভিনয়ে শিশুৰ ভাষিক জ্ঞান সুদৃঢ় কৰি তোলে। ভাষিক জ্ঞানৰ ফলত শিশুৰ কথন দক্ষতাও বৃদ্ধি হয়। শিশুৱে শুদ্ধভাৱে ভাষা ক'বলৈ শিকে। এনেদৰে সাধুকথা বা চৰিত্ৰাভিনয়ৰ জৰিয়তে শিশুৰ কথন দক্ষতা বিকাশ হয়। নেক্সট কুৱেশ্যন, পঠন কৌশল বিকাশত মৌখিক ভাষাই কেনেদৰে সহায় কৰে? উত্তৰ, পঠন কৌশল বিকাশত মৌখিক ভাষাই বিশেষভাৱে সহায় কৰে। পঠন মানে হ'ল এটা নিৰ্দিষ্ট পাঠ পঢ়া বা মতা প্ৰক্ৰিয়া। পঠনৰ ফলত শিশুৰ শব্দৰ শুদ্ধ উচ্চাৰণ হয়। মৌখিক ভাষাই শিশুৰ কোনো বিষয়ৰ ওপৰত জ্ঞান লোৱা বা বুজি পোৱাত সহায় কৰে। শিশুৰ পঠন ক্ৰিয়াত মৌখিক ভাষাৰ প্ৰভাৱে শিশুৰ মনত পঠনৰ জ্ঞান সহজে আহৰণ কৰাত শিশুক সহায় কৰে। পঠন কৌশলৰ ফলত শিশুৰ শব্দ উচ্চাৰণ আদি সুস্পষ্ট হয়। নেক্সট কুৱেশ্যন, বৰ্ণনামূলক পাঠ আৰু অকল্প কাহিনীমূলক পাঠৰ দুটা পাৰ্থক্য লিখা। উত্তৰ, বৰ্ণনামূলক পাঠ আৰু অকল্প কাহিনীমূলক পাঠৰ দুটা পাৰ্থক্য হ'ল বৰ্ণনামূলক পাঠত এটা কাহিনী বা কোনো অভিজ্ঞতা বিৱৰণ থাকে, আনহাতে অকল্প কাহিনীসমূহক পাঠে পূৰ্বৰ পৰা প্ৰচলন হোৱা বৰ্ণনা, বিৱৰণ বা সম্পূৰ্ণ তথ্য যোগান ধৰে। বৰ্ণনামূলক পাঠ আমি বহলাই বুজিব বা পঢ়িব পৰা বিধৰ থাকে, আনহাতে অকল্প কাহিনীমূলক পাঠ হ'ল কিছুমান নিৰ্দিষ্ট আৰু ধৰা বন্ধা কথাৰে সীমিত কাহিনী। নেক্সট কুৱেশ্যন, চমু টোকা লিখা। লিখন কৌশল বিকাশত শব্দ লিখনৰ গুৰুত্ব। উত্তৰ, শিশুসকলক শিকনৰ কৌশল শিকোৱাৰ প্ৰথমতে শিক্ষকে শব্দ লিখনত গুৰুত্ব দিব লাগে। তেওঁলোকে শব্দ লিখনৰ সময়ত শব্দবোৰৰ উচ্চাৰণ কৰি লিখিব দিব লাগে। তেতিয়া তেওঁলোকৰ শব্দৰ গাঁথনি, শব্দৰ শুদ্ধতাৰ বিকাশ হয়। শব্দ লিখন শুদ্ধ হ'লেহে শিক্ষাৰ্থীয়ে বাক্য এটি শুদ্ধকৈ লিখিব পাৰিব। তেনেদৰে ব্যাকৰণ, যতি, চিহ্ন,
বিৰাম চিহ্ন আদিৰ শিক্ষা প্ৰদান কৰি শিশুসকলক ভাষাৰ জ্ঞান দিব পাৰি আৰু তেনেবোৰ জ্ঞানকে লিখিব দি শিক্ষাৰ্থীৰ লিখন দক্ষতা বিকাশ কৰিব পাৰি। এনেবোৰ কথাৰ পৰাই শিকন কৌশল বিকাশত শব্দ লিখনৰ গুৰুত্ব দেখা যায়। নেক্সট, শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্ব। উত্তৰ: শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্ব অধিক। শিশুসকলক প্ৰথমতে মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদান কৰিব লাগে। মাতৃভাষাৰ দ্বাৰা শিক্ষা গ্ৰহণৰ ফলত শিক্ষাৰ্থীসকলে সহজেই কোনো বিষয়ৰ ওপৰত জ্ঞান আয়ত্ত কৰি ল'ব পাৰে। শিশুৱে জন্মৰ পিছৰে পৰা মাকৰ মুখত শুনি অহা কথাবোৰ শ্ৰৱণ শক্তিৰে আহৰণ কৰি শব্দ ক'বলৈ আৰু তাৰ পিছত কথা ক'বলৈ শিকে। সেয়েহে মাকক প্ৰথম ভাষাৰ শিক্ষক বুলি কোৱা হয়। এনেদৰেই শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্ব অধিক বুলি জানিব পৰা যায়। নেক্সট কুৱেশ্যন, নিয়ন্ত্ৰিত লিখন আৰু মুক্ত লিখনে লিখন কৌশল বিকাশত কেনেকৈ সহায় কৰে লিখা। উত্তৰ: নিয়ন্ত্ৰিত লিখন আৰু মুক্ত লিখনে লিখন কৌশল বিকাশত যথেষ্ট সহায় কৰে। নিয়ন্ত্ৰিত লিখন পদ্ধতি অতি জনপ্ৰিয় আৰু ই বহুদিনৰ পৰাই চলি আহিছে। এই প্ৰকাৰৰ লিখন পদ্ধতিত শিক্ষাৰ্থীক কিছুমান ধাৰণা বা নিয়ম অনুকৰণ কৰি লিখিবলৈ দিয়া হয়। ইয়াত কিছুমান স্পষ্ট নিৰ্দেশনা থাকে আৰু তাৰ ভিত্তিতে শিক্ষাৰ্থীয়ে নিজৰ লিখন কাৰ্য সম্পাদন কৰে। মুক্ত লিখন ব্যৱস্থাত শিক্ষাৰ্থীয়ে বানন, ব্যাকৰণ আৰু লিখনৰ অন্যান্য নিয়মসমূহক কিছু আওকাণ কৰি লিখন কাৰ্য সম্পাদন কৰিব পাৰে। নিজৰ মনৰ ধাৰণাবোৰ এনে লিখনৰ মাজেৰে শিক্ষাৰ্থীয়ে লিখিত ৰূপ দিব পাৰে। এনে ধৰণৰ লিখন ব্যৱস্থাত লিখনৰ বিভিন্ন নিৰ্দেশনামূলক আওকাণ কৰিব পাৰে আৰু নিজস্ব ইচ্ছা অনুযায়ী লিখনৰ কাৰ্য সম্পাদন কৰিব পাৰে। ধন্যবাদ। এই ভিডিঅ'টোত ইমানেই। যদি আপোনালোকে ইয়াৰ PDF বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰে।